এটা কথা কওকচোন, আপুনি শেষবাৰ কেতিয়া কান্দিছিল বাৰু? নাই, এনেই হঠাৎ স্মৃতিৰ বতাহজাকে কোবাওঁতে ওলোৱা চকুপানীৰ কথা কোৱা নাই। কৈছোঁ কন্দাৰ কথা, হিয়া উজাৰি কণাৰ কথা। মনত হয়তো পৰা নাই ন? নাই কষ্টবোৰক অভ্যাস কৰি কন্দাই বাদ দি দিলে? নকৰিব এনেকুৱা। ভাল থাকিবলৈ মাজে মাজে কান্দিব লাগে। কান্দিব পৰালৈকে মানুহবোৰ যি থাকে আৰু সেউজীয়া হৈ থাকে। এবাৰ যদি কান্দিব নোৱাৰা হয়, আপুনি আৰু মানুহ হৈ নাথাকে, শিল হৈ পৰে। আনৰ আগত নালাগে, কিন্তু নিজৰ ওচৰত মাজে মাজে কান্দিব। দুখবোৰ নিজেই নিজক শুনাব। বুকুখন পাতল লাগিব। শিল হোৱাৰ আখৰাত চকুৰ পুখুৰীটো শুকাই যাবলৈ নিদিব। হাঁহিবোৰ নিজেই নিজেই উভতিব। সময় আকৌ সুখেৰে আচল ভৰাব, কিন্তু বুকুখন হেঁচি হেঁচি নিজক কষ্ট দি নাথাকিব। আৰু কন্দা মানুহবোৰ দুৰ্বল নহয়, সাহস লাগিব নিজৰ দুখবোৰৰ নিজেই মোকাবিলা কৰিবলৈ। সেয়ে কওঁ, মাজে মাজে কান্দিব। আন নহ'লেও বাহিৰৰ পৃথিৱীখনৰ আগত হাঁহিৰ উৰণিখন নিভাঁজকৈ ল'বলৈকে মাজে মাজে নিজৰ ওচৰত কান্দিব লাগে।